অমিতপ্ৰভা মহন্ত গৈছে লগত আছে সেই কথাটো তাই কোনোদিনে কোৱা নাছিল যেতিয়া মই মানে ছ'চিয়েল মিডিয়াত যেতিয়া লিখিলোঁ যে অমিতপ্ৰভা মহন্তও গৈছিল তাইও ইয়াত মানে ক'ৰবাত নহয় ক'ৰবাত তাই দায়ী তাৰ পিছতহে গোটেই কথাখিনি ওলাইছে প্ৰত্যেকেই নিজক গাপ দিবৰ কাৰণে চেষ্টা কৰিছিলে ছিংগাপুৰত থকা প্ৰত্যেকগৰাকী প্ৰবাসী অসমীয়াই এই জুবিনদাৰ এই গোটেই আমাৰ পৰা মাজৰ পৰা যে নোহোৱা হৈ গ'ল তেওঁলোকে তাতে হাঁহি খিকিন্দালি মাৰি আছিলে সেই মুহূৰ্তত জুবিনদাক সাঁতুৰিবৰ কাৰণে তেওঁলোকে ইনষ্টিগেট কৰি আছিলে তাৰপিছত যেতিয়া মানুহজন এনেকুৱা হৈ গ'ল তেওঁলোকৰ মুখত মাত নোহোৱা হয় কিয় এক সম্পদ হয় আমাৰ জুবিনদা যদি ইমানে আমাৰ আপোন আছিলে তেওঁলোকে যদি জুবিনদাক আপোন বুলি ভাবিছিলে জুবিনদাক মানে এক অসমৰ এক মানে আটাইতকৈ ডাঙৰ এক সম্পদ বুলি ভাবিছিলে তো তেওঁলোকে বিনা দ্বিধাই আহি কিনে ক'ব লাগিছিলে যে এনেকুৱা চিটুৱেশ্যন এনেকুৱা হ'ল এনেকুৱা এই খণ্ড এনেকৈ ভিডিঅ' নেৰিলে হয় এই তেওঁলোকে তাৰ পৰা আহিবৰ কাৰণে তেওঁলোকক ইমান বেছি জোৰ কৰিব লগা নহ'ল হয় সাক্ষ্য প্ৰদান কৰিবৰ কাৰণে